ইয়াত এখন নোটিফিকেশ্যন আহিছে এছএছচি জিডি কনষ্টেবলৰ। এই নোটিফিকেশ্যন অফিচিয়েল ৱেবছাইটত দিলে নে নাই এইখন মোৰ চেক কৰিব লাগে। এজন মানুহ দিছিলে মোক, হয়তো অলপ জানকাৰী মানুহ হয়, ইউটিউব চেনেলৰ পৰা মই লৈছোঁ, বহুত ডাঙৰ চেনেল হয়। ইয়াত আপোনাৰ লেখা আছে ডাইৰেক্টৰ জেনেৰেল CRPF ৰিক্ৰুটমেণ্ট ব্ৰাঞ্চ। ইয়াত ডিটেইলছবিলাক মই ইমান বহলাই নকওঁ, কাৰণ অলপ শৰ্টকাট মাৰি দিম, ভিডিঅ'টো যাতে বেছি দীঘল নহয়। ইয়াত লেখা আছে কিমান কেণ্ডিডেট এপ্লিকেশ্যন কৰাৰ পিছত মানে 7 তাৰিখ হওঁতে এতিয়ালৈকে মানে ফিজিকেল পাছ হৈছে, আৰু কিমান মেডিকেলৰ কাৰণে আছে এইখিনি ইয়াত লেখাই আছে। ল'ৰা আছিলে 95,777 আৰু ফেমেল আছিলে 9,291। তাৰ টোটালে যিমানখিনি কেণ্ডিডেট ল'ৰা ছোৱালী মিলি কিনে 95,577 মানে অল ল'ৰা আৰু ছোৱালী। আৰু ল'ৰা আছিলে আপোনাৰ 86,346 আৰু ছোৱালী আছিলে 9,231। ইয়াৰ লেখা আপোনালোকৰ মেডিকেলৰ ডেটটো মই চেক কৰি আছোঁ। মেডিকেলৰ ডেটটো ইয়াত লিখি দিছে মই এবাৰ মাৰ্ক কৰি দিম। ইয়াত এইখিনি আপুনি চাব পাৰিব। এইখিনি যে 12/11/2025 পৰা 9/12/2025 লৈকে মেডিকেল ষ্টাৰ্ট হ'ব। এডমিট কাৰ্ড 2 তাৰিখ বা 3 তাৰিখ নাইবা হাইয়েষ্ট 5 তাৰিখৰ ভিতৰত আহি যাব। আৰু মই অফিচিয়েল ৱেবছাইট এবাৰ চেক কৰি ল'ম। ইয়াত কোনো ধৰণৰ কোনো ছিগনেচাৰ নাই যে কোনে ইছ্যু কৰিলে। এখন ফেকো হ'ব পাৰে, এখন অৰিজিনেলো হ'ব পাৰে এখন ফেক নহয়, অৰিজিনেলে হয় চাগে, কিবা কাৰণত অফিচিয়েল ৱেবছাইটত দিয়া নাই, হয়তো বেলেগৰ কাৰোবাৰ হাতত গুচি গৈছে, সেইকাৰণে এইটো ভাইৰেল। মই অফিচিয়েল ৱেবছাইট মই এতিয়া ব্ৰাউজাৰ আহিলোঁ। SSC ডাইৰেক্ট মাৰি দিয়ক, শ্বৰ্টকাট SSC মই ক্ৰমত আনিছোঁ। তাৰপিছত অফিচিয়েল ৱেবছাইট ssc.gov.in ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত নোটিফিকেশ্যন মই চাব লাগে দিছে নে নাই। ইয়াত অকল 22 তাৰিখৰ নোটিফিকেশ্যন আছে। 22 তাৰিখৰ পিছত বৰ্তমান মানে এতিয়ালৈকে কোনো ধৰণৰ নোটিফিকেশ্যন দিয়া নাই। আৰু এইটো ফেক অৰিজিনেল মই এইটো নাজানো, হ'ব পাৰে নহ'ব পাৰে। জাষ্ট মই এইখন পাইছোঁ, এজন মোক দিছিলে, সেইকাৰণে মই দিছোঁ। আৰু আপোনালোকে যদি কিবা কাৰণত চেক কৰিব বিচাৰে, কাৰো ভিডিঅ' নাচাব যে এডমিট দিছে, মেডিকেল দিছে, সি হৈছে চি হৈছে, এইটো একদম ভুৱা কথা, মিছা কথা। ফাৰ্ষ্ট টাইম আহিব অফিচিয়েল ৱেবছাইট চেক কৰিব। যেতিয়া ভিডিঅ'খন চাব মিনিমাম 3, 4, 5, 10 মিনিটলৈকে থাকিব। 9 মিনিট এনে বাকী কৰি থাকিব। লাষ্টত 1 মিনিটত যাই কিনে ক'ব এতিয়ালৈকে দিয়া নাই, দিব বুলি সম্ভাৱনা আছে। তো সেইকাৰণে ইমান দীঘল ভিডিঅ' নচোৱাৰ কাৰণে আপোনালোকে শ্বৰ্টকাট মাৰিব, 15 পৰা 20 ছেকেণ্ড লাগিব। ssc.nic.in বৰ্তমান অপশ্যন SSC মাৰিব, ডাইৰেক্ট চাৰ্চ কৰিলে অফিচিয়েল হ'ব। ssc.gov.in চাৰ্চ কৰিলে ইয়াত নোটিফিকেশ্যন চালে নোটিফিকেশ্যন আছে নাই, তেনেহ'লে ফেক। আজিলৈকে এইখিনি ভিডিঅ' যদি ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, চেনেলজন আছে ছাবস্ক্ৰাইব।